নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজি আমি ডিসকাস কৰিম হেহতিয়াকৈ হৈ যোৱা ICC T20 World Cup 2026 ৰ বিষয়ে ভিডিঅ'টো MCQ বেস্ট হ'বলৈ গৈ আছে ভিডিঅ'টোত 20 টাৰো অধিক MCQ আছে আৰু শেষত আপোনালোকৰ এটা কোৱেশ্চন এৰি থোৱা আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ 2026 চনৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব বিচাৰে তেনেহলে এই বুকলেটখন ল'ব পাৰে এই নম্বৰটোত WhatsApp কৰি সো ইয়াতে আপোনালোকে আসাম স্পেসিফিক আৰু নেশনাল ইন্টাৰনেশনাল দুখন সেপাৰেটলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF বুকলেট পাব মান্থলি বিলাকটো পাব লগতে টপিক স্পেসিফিক কিছুমান টপিক বিলাকো পাব পদ্ম এৱাৰ্ডছ হওক ইউনিয়ন বাজেট হওক ICC আন্ডাৰ 19 উইন্টাৰ অলিম্পিক্স এইবিলাক গোটেইবিলাক ইনক্লুড আছে এই PDF খন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি PDF খিনি দিব পাৰে তো 2026 চনৰ ICC T20 World Cup ৰ বিষয়ে যদি অলপমান আমি ডিটেইলছ ভাৱে জানিব বিচাৰো হোষ্ট কান্ট্ৰি দুখন আছিল ইন্ডিয়া আৰু শ্ৰীলংকা যুটীয়াভাৱে হোষ্ট কৰিছিল আয়োজন কৰিছিল T20 World Cup 2026 চনত 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল 8 মাৰ্চ অৰ্থাৎ যোৱাকালি শেষ হৈছে ফাইনেল খেলখন টোটাল টিম আছিল 20টা টিম total match হৈছে 55 খন অৰ্থাৎ 55 খন total match হৈছে T20 World Cup 2026 ৰ এই টুৰ্নামেন্টত চ্যাম্পিয়ন কোনে হৈছে নিশ্চয় সকলোৱে গম পাইছো ভাৰতে জয়লাভ কৰিছে 2026 চনৰ T20 World Cup টো আৰু ভাৰতৰ এইটো 3 নম্বৰ টাইটেল আছিল এটো মনত ৰাখিব থাৰ্ড টাইটেল হয় ভাৰতৰ আৰু ৰানাৰ্ছ আপ কোন হৈছে ৰানাৰ্ছ আপ হৈছে নিউজিলেণ্ড তো ৰানাৰ্ছ আপ দলটোৰ নাম আপোনালোকে মনত ৰাখিব So এতিয়া আমি MCQ সমূহ ডিসকাস কৰিম প্ৰথম প্ৰশ্নটো হৈছে which team won the title of ICC Men's T20 World Cup 2026 তো প্ৰথম প্ৰশ্নটোৱে এটো হ'ব পাৰে যে কোনটো দলে ICC T20 World Cup জয়লাভ কৰিছে 2026 চনৰ একেবাৰে সহজ প্ৰশ্ন ভাৰতে জয়লাভ কৰিছে ভাৰতে ফাইনেল খেলখনত প্ৰথমে বেট ধৰিছিল 255 ৰান কৰিছিল 5টা উইকেট হেৰুৱাই 20 অভাৰত আৰু সেকেন্ড ইনিংছত অৰ্থাৎ দ্বিতীয় ইনিংছত নিউজিলেণ্ড দলটোৱে মাত্ৰ 159 ৰান কৰিবলৈহে সক্ষম হয় তাৰ পিছত অল আউট হৈ যায় 19 অভাৰত তো ভাৰতে টোটাল 96 ৰানত খেলখন ফাইনেল খেলখন জয়লাভ কৰে আৰু জয়লাভ কৰি চ্যাম্পিয়নছৰ খিতাপটো লাভ কৰে তেলে চাব পাৰে হেখিনি কথাই দিয়া আছে নেক্সট কোৱেশ্চনটো হৈছে who served as the tournament ambassador for the ICC Men's T20 World Cup 2026 তো very important question হ'ব পাৰে এটো টুৰ্নামেন্ট এম্বাসেডৰ কোন আছিল 2026 চনৰ এইটো T20 বিশ্বকাপৰ ছবিত দেখি নিশ্চয় ধৰিব পাৰিছে টুৰ্নামেন্ট এম্বাসেডৰ জনৰ নাম হৈছে ৰোহিত শৰ্মা ভাৰতৰ প্ৰাক্তন T20 ক্যাপ্টেন অৰ্থাৎ প্ৰাক্তন অধিনায়ক আছিল তেখেত Next question to is which country co-hosted the ICC Men's T20 World Cup 2026? তো অলপ আগতে আমি পঢ়িলো যুটীয়াভাৱে আয়োজন কৰিছিল ভাৰত আৰু শ্ৰীলংকা এই দেশ দুখনে Next question to is what was the official theme song of the T20 World Cup 2026? তো important question হ'ব পাৰে এইটো official theme to কি আছিল official theme song to আছিল Feel the Thrill option এইটো হৈ যাব শুদ্ধ উত্তৰ আৰু এই সংটো কম্পোজ কৰিছিল এখেতৰ নাম হৈছে অনিৰুদ্ধ ৰবি চন্দৰ Next question to is who was named the player of the tournament in the ICC Men's T20 World Cup 2026 তো player of the tournament খিতাপটো কোনে লাভ কৰিছে 2026 চনৰ এই T20 বিশ্বকাপত এখেতে লাভ কৰিছে এখেতৰ নাম কি এখেতৰ নাম হৈছে সঞ্জু স্যামসন অপচন C2 হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে চাব পাৰে টোটাল কোৰে টুৰ্নামেন্টত 5টা ইনিংছত তেখেতে 321 ৰান কৰিবলৈ সক্ষম হয় এভাৰেজ আছিল 80.25 আৰু ষ্ট্ৰাইক ৰেট আছিল 199.37 আৰু তেখেতে এই প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট খিতাপটো লাভ কৰা তৃতীয়জন ভাৰতীয় হৈ পৰিছে বিৰাট কোহলি আৰু জসপ্ৰীত বুমৰাহ ইয়াৰ আগতে লাভ কৰিছে এই এৱাৰ্ডটো
Next question is which edition of men's T20 cricket World Cup was held in the year 2026? অৰ্থাৎ এইটো যেটো এই বছৰ 2026 চনত T20 World Cup হৈ গ'ল ক্ৰিকেটৰ এইটো কিমানতম সংস্কৰণ আছিল তো এইটো 10তম সংস্কৰণ আছিল এইটো মনত ৰাখিব প্ৰতি 2 বছৰৰ মূৰে মূৰে T20 World Cup অনুষ্ঠিত হয় প্ৰথমবাৰ 2007 চনত অনুষ্ঠিত হৈছিল Next question is who became the player of the match in the final match of the T20 World Cup 2026 তো আমি player of the tournament পঢ়াইলো এটো সঞ্জু স্যামসনে লাভ কৰিছে আৰু এইটো player of the match অৰ্থাৎ ফাইনাল খেলখনৰ player of the match কোনে লাভ কৰিছিল এইটো এৱাৰ্ডটো জসপ্ৰীত বুমৰাহে লাভ কৰিছিল player of the match অৰ্থাৎ ফাইনাল খেলখন যিখন হৈ গল তাতে player of the match খিতাপটো লাভ কৰে তো ফাইনাল খেলখনত জসপ্ৰীত বুমৰাহে টোটাল 4টা উইকেট লবলৈ সক্ষম হয় কেৱল 15 ৰান দি 4টা ওভাৰত Next very important question এইটো এটা What is the prize money awarded to the winning team of the men's T20 World Cup 2026 তো কিমান টকাৰ নগদ ধন প্ৰদান কৰা হৈছে বিজয়ী দলটোক এই ক্ৰিকেট বিশ্বকাপ 2026 চনৰ সংস্কৰণটোত তো টোটাল নগদ ধন প্ৰদান কৰা হৈছে 3.0 মিলিয়ন অৰ্থাৎ $3 মিলিয়ন টকা আমি যদি INR অৰ্থাৎ ইণ্ডিয়ান কাৰেন্সিত কবলৈ যাও 27.48 crore টকা লাভ কৰিছে বিজয়ী দলটোৱে অৰ্থাৎ ভাৰতে এই টকাখিনি লাভ কৰিছে আৰু ইয়াৰ লগতে ৰানাৰ্ছ আপ দলটোৱে অৰ্থাৎ নিউজিল্যান্ড দলটোৱে ৰানাৰ্ছ আপ হৈছিল এই দলটোৱে লাভ কৰিছিল 1.6 মিলিয়ন ডলাৰ ইণ্ডিয়ান কাৰেন্সিত কবলৈ গলে 14.65 crore লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question to হৈছে who scored the most runs 383 runs in men's T20 World Cup 2026 তো সৰ্বাধিক ৰান কোনে কৰিছিল গোটেই টুৰ্নামেন্টত এই 2026 চনৰ তো 383 ৰান কৰিবলৈ সক্ষম হয় আটাইতকৈ বেছি এখেত হৈছে পাকিস্তানৰ খেলুৱৈ সাহেবজাদা ফৰহান অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ আৰু ইয়াৰ আগতে 2014 চনত বিৰাট কোহলিয়ে ৰেকৰ্ড কৰিছিল 139 এইটো আগৰ ৰেকৰ্ডটো আছিল আৰু 2026 চনত এই সাহেবজাদা ফৰহানে বিৰাট কোহলিৰ এই ৰেকৰ্ডটো ভংগ কৰে Next question to হৈছে who were the joint highest wicket takers in the ICC Men's T20 World Cup 2026 তো 2026 চনৰ ICC পুৰুষ T20 বিশ্বকাপত যুটীয়াভাৱে সৰ্বাধিক উইকেট দখলকাৰী খেলুৱৈ দুজন কোন আছিল দুজনে 14টা কৰি উইকেট লবলৈ সক্ষম হয় আটাইতকৈ বেছি শুদ্ধ উত্তৰটো হৈ যাব অপচন বি জসপ্ৰীত বুমৰা আৰু অৰুণ চক্ৰৱৰ্তী দুজনে ভাৰতীয় খেলুৱৈ হয় Next question to হৈছে which player holds the record for the fastest century in the history of the men's T20 World Cup achieved in 2026 edition 2026 চনত এটা নতুন ৰেকৰ্ড হৈছে এটা নতুন অভিলেখ হৈছে যে আটাইতকৈ দ্ৰুত শতক অৰ্থাৎ ফাষ্টেষ্ট সেঞ্চুৰী কৰিছে এখেতৰ নাম হৈছে ফিন এলেন ইয়াৰ ইম্পৰ্টেন্ট পইণ্টখিনি যদি চাও ফিন এলেনে মাত্ৰ 33টা বলত 100 ৰান অৰ্থাৎ শতক কৰিবলৈ সেঞ্চুৰী কৰিবলৈ সক্ষম হয় অপোনেন্ট আছিল সাউথ আফ্ৰিকা সেমিফাইনাল খেলখনত তেখেতে এই ৰেকৰ্ডটো কৰে আৰু এই ফিন এলেন প্লেয়াৰজন হৈছে নিউজিল্যান্ডৰ খেলুৱৈ ইয়াৰ আগৰ ৰেকৰ্ডটো আছিল ক্ৰিছ গেইলৰ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ হয় ক্ৰিছ গেইলক নিশ্চয় চিনি পায় তেখেতৰ ৰেকৰ্ড আছিল 2016 চনত মাত্ৰ 47টা বলত ৰেকৰ্ড কৰিছিল এইটো সো এইকেইটা ৰেকৰ্ড আপোনালোকে মনত ৰাখিব আমি পঢ়িলো সাহেবজাদা ফৰহানে আটাইতকৈ বেছি সৰ্বাধিক ৰান কৰে গোটেই টুৰ্নামেন্টত 2026 চনৰ 383 ৰান কৰে বিৰাট কোহলিৰ 2014 চনৰ যেটো ৰেকৰ্ড আছিল হেতু ভংগ কৰে আৰু ফিন এলেনে মাত্ৰ 33টা বলত সেঞ্চুৰী কৰে আটাইতকৈ দ্ৰুত শতক হয় এটো ফাষ্টেষ্ট সেঞ্চুৰী 2026 চনৰ
আৰু T20 ৱৰ্ল্ড কাপ হিষ্ট্ৰীৰো এইটো দ্ৰুত শতক হয়, আটাইতকৈ সোনকালে কৰা চেঞ্চুৰী। আৰু ইয়াৰ লগতে এইটো মনত ৰাখিব, য়ংগেষ্ট চেঞ্চুৰিয়ান অৰ্থাৎ আটাইতকৈ কম বয়সীয়া শতক কৰা প্লেয়াৰ হৈছে যুৱৰাজ চামৰা, কানাডাৰ খেলুৱৈ হয় তেখেতে। 110 ৰান কৰিবলৈ সক্ষম হয় তেখেত, মাত্ৰ 19 বছৰ বয়সীয়া হয় তেখেতে। Next question হৈছে, which team qualified for the T20 World Cup 2026 for the first time in the history of T20 World Cup? মানে T20 বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল, অৰ্থাৎ প্ৰথমবাৰ খেলিছে T20 বিশ্বকাপ কোনটো দলে আমি ক'ব লাগে। তো এই দলটো হৈছে ইটালী দল, অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। Next question হৈছে, due to security concerns, which team was removed from the ICC Men's T20 World Cup 2026 and replaced by Scotland? অৰ্থাৎ এক দলে এই T20 World Cup 2026 চনৰ সংস্কৰণটো বয়কট কৰে সিকিউৰিটি কনচাৰ্নৰ বাবে, আৰু সেই দলটোক ৰিপ্লেচ কৰা হয় স্কটলেণ্ড দলটোৰ দ্বাৰা। তো সেই দলটো হৈছে বাংলাদেশ দলটো, অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। Next question হৈছে, where was the official opening ceremony of ICC Men's T20 World Cup 2026 held? তো ওপেনিং চেৰেমনি অনুষ্ঠিত হৈছিলে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত, অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। Next question হৈছে, who was the captain of the Indian team in Men's T20 World Cup 2026? তো ভাৰতীয় দলৰ অধিনায়ক কোন আছিলে? নিশ্চয় এখেত সকলোৱে চিনি পায়, এখেতৰ নাম হৈছে সূৰ্য কুমাৰ যাদৱ, ভাৰতীয় দলৰ অধিনায়ক। ভাইস কেপ্টেইন গৰাকীৰ নাম মনত ৰাখিব অক্ষৰ পেটেল, আৰু হেড কোচ হৈছে বৰ্তমান ভাৰতীয় দলটোৰ গৌতম গম্ভীৰ। Next question হৈছে, who became the first bowler to take hat-trick in the ICC Men's T20 World Cup 2026? তো 2026 চনত একমাত্ৰ হেট্ৰিক লোৱা বলাৰ গৰাকী হৈছে ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ হয় এখেতে, এখেতৰ নাম হৈছে ৰোমাৰিও শেফাৰ্ড, অপশ্যন ডি টো হৈ যাব শুদ্ধ উত্তৰ। Next question হৈছে, who is the youngest player to score a century in the T20 World Cup 2026? তো বিশ্বকাপত T20 বিশ্বকাপত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ, অলপ আগতে আমি পঢ়িলো, এখেতৰ নাম হৈছে যুৱৰাজ চামৰা, অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ, কানাডাৰ খেলুৱৈ হয় এখেত, মাত্ৰ 19 বছৰ বয়স। Next question হৈছে, which team became the first in the world to play in the T20 World Cup finals 4 times? অৰ্থাৎ চতুৰ্থবাৰৰ বাবে T20 বিশ্বকাপৰ ফাইনেল খেল খেলিছে এই দলটো হৈছে ভাৰত, আৰু ভাৰতে ইয়াৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছে। 2007 চনত যেটো প্ৰথম সংস্কৰণ আছিলে T20 বিশ্বকাপৰ, এইটো প্ৰথম এডিশন আছিলে, তাত ভাৰতে জয়লাভ কৰিছিলে। কেপ্টেইন কোন আছিলে? MS ধোনী আছিলে কেপ্টেইন। তাৰপিছত 2014 চনত ভাৰত ৰানাৰ্ছ আপ হয়, লাষ্ট 2024 চনত চেম্পিয়ন হয় পুনৰ ভাৰত। ইয়াৰে কেপ্টেইন গৰাকী কোন আছিলে আপোনালোকে যদি জানে কমেণ্টত জনাব। আৰু 2026 চনত এইটো ৰিসেন্টলি যেটো জয়লাভ কৰে, এইটো টোটাল 4বাৰ ফাইনেল খেল খেলে ভাৰতে। Next question হৈছে, which country has won ICC Men's T20 World Cup a record 3 times as of March 2026? অৰ্থাৎ মাৰ্চ মাহলৈকে অভিলেখ সংখ্যক 3বাৰ ICC পুৰুষ T20 বিশ্বকাপ কোনখন দেশে জয় কৰিছে? ভাৰত দেশখনে। পহিলো 2007, 2024, 2026 ভাৰত চেম্পিয়ন হয়। Next question হৈছে, who holds the record of most runs 1292 runs অৰ্থাৎ 1292 রান in the history of the men's T20 World Cup? অৰ্থাৎ পুৰুষৰ T20 World Cupৰ ইতিহাসত আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ গৰাকী কোন? সকলোৰে চিনাকি বিৰাট কোহলি। Next question হৈছে, who holds the record of taking most wickets 50 wickets in the history of T20 World Cup T20 World Cupৰ হিষ্ট্ৰীত? তো আটাইতকৈ বেছি ৰান থকা আমি পঢ়িলো বিৰাট কোহলি আছিলে। তেওঁ হৈছে আটাইতকৈ বেছি উইকেট লোৱা প্লেয়াৰ কোন গৰাকী?
টোটাল 50টা উইকেট লয় তেখেতৰ নাম হৈছে সাকিবুল হাসান তেখেত কোনখন দেশৰ খেলুৱৈ হয় আপোনালোকে কমেন্টত জনাব নেক্সট কোৱেশ্চনটো হৈছে who holds the record of the fastest half century in the history of men's T20 World Cup অৰ্থাৎ T20 বিশ্বকাপতে আটাইতকৈ দ্ৰুত অৰ্ধশতক কৰা অৰ্থাৎ 50 ৰান কৰা খেলুৱৈ কোনগৰাকী মাত্ৰ 12টা বলত 50 কৰিছিলে তেখেতৰ নাম কি তেখেতৰ নাম হৈছে যুৱৰাজ সিং So আজিৰ ভিডিওটোৰ প্ৰশ্নটো হৈছে which country will host the 11th edition of ICC Men's T20 World Cup in 2028 অৰ্থাৎ 2028 চনত যেটো ICC পুৰুষৰ T20 বিশ্বকাপ হ'ব সেইটো 11 সংখ্যক সংস্কৰণ হ'ব কোনখন দেশত অনুষ্ঠিত হ'ব আপোনালোকে ক'ব লাগে এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় কমেন্ট কৰি জনাব আৰু ইয়াৰ লগতে আপোনালোকক জনাও যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ 2026 চনৰ PDF বুকলেট দুখন আমাৰ চেনেলটোৰ ল'ব বিচাৰে তেনেহলে এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে এই বুকলেট দুখন ল'ব পাৰে আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকে আপডেট পাব এই WhatsApp গ্ৰুপটোত আপোনালোকে WhatsApp কৰিব 50 টকা পে কৰিব লাগিব তাৰ পিছত এই গ্ৰুপটোত আপোনালোকক এড কৰা হ'ব যত আপোনালোকে মান্থলি আৰু টপিক ওয়াইজ আপডেট বিলাক পাই থাকিব So আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় তেনেহলে লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে আপোনালোকে হাইপটো কৰিবলৈ নাপাহৰিব হাইপটো প্লিজ কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব যদি ভিডিওটো ভাল লাগে লগতে এসেনশিয়াল ষ্টাডিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ